মৰমৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ গণিতৰ আজি আমি 11.1 অৰ্থাৎ 5 নং 11ৰ 11.1ৰ প্ৰশ্ন নম্বৰ 4 আলোচনা কৰিবলৈ যাম আৰু ইয়াৰ সমাধান কৰিবলৈ যাম 4 লগতে আমি 5 6 ইত্যাদি অংকবোৰ আমি সমাধান কৰিবলৈ চেষ্টা কৰিম গতিকে যদি তোমালোকে মোৰ চেনেলটোত নতুনকৈ আহিছা তেতিয়াহলে এটা সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰি দিবা লগতে নটিফিকেশন বেলটো অন কৰি থবা যাতে তোমালোকে সকলোবোৰ ভিডিও পাবলৈ সক্ষম হোৱা এতিয়া আসন দেৰি নকৰিবলৈ আমি আজি 4 নম্বৰ অংকৰ পৰা আমি সমাধান কৰিবলৈ যত্ন কৰো গতিকে 4 নম্বৰ অংকটো সমাধান কৰিবলৈ যাওঁতে আমি জানিব লাগিব এটা ৰম্বাস মানে কি ৰম্বাস কাক কয় আৰু ৰম্বাসৰ কালিৰ সূত্ৰবোৰ কি আমি এই কথা জানি ল'ব লাগিব গতিকে ৰম্বাস হ'ল এনে এটা চতুৰ্ভুজ যাৰ প্ৰতিটো বাহুৱে সমান প্ৰত্যেকটো বাহুৱে সমান আৰু যাৰ বিপৰীত কোণবোৰ সমান কিন্তু প্ৰতিটো কোণে সমান নহয় গতিকে এইটো এই কোণটো আৰু এই কোণটো সমান আৰু ইফালে হৈ গ'ল এই কোণটোৰ লগত এই কোণটো সমান গতিকে আৰু ইয়াৰ বাহু চোৱা ইয়াত প্ৰত্যেকটোৰে মিজাৰ আমি লিখিছো a অৰ্থাৎ প্ৰত্যেকটোৰ মেজাৰমেন্ট অৰ্থাৎ প্ৰত্যেকটোৰ মাপ সমান গতিকে এইটোৱে হৈ যাব এটা ৰম্বাস গতিকে ৰম্বাসটোৰ কালি কিমান হ'ব গতিকে ৰম্বাসৰ কালি আমি দুই ধৰণে উলিয়াব পাৰো যদি আমাক ৰম্বাসটোৰ ভূমি আৰু উচ্চতা দিয়া থাকে তেতিয়াহলে ৰম্বাসটোৰ কালি হৈ যাব ভূমি পূৰণ উচ্চতা কিন্তু কেতিয়াবা ভূমি আৰু উচ্চতা দিয়া নাথাকিবও পাৰে তেতিয়া আমি অন্য এটা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব তেতিয়া হ'ব যদি আমাৰ কৰ্ণ দুডালৰ মাপ দিয়া কৰ্ণ কি যে কোনো এটা চতুৰ্ভুজৰ এইটো এটা ধৰি লোৱা চতুৰ্ভুজ যদি আমি দুটা চুক অৰ্থাৎ দুটা কোণ বিপৰীতে থকা কোণবোৰ সংযুক্ত কৰো তেতিয়াহলে এই বাহু দুডালকে কি বুলি কোৱা হ'ব কৰ্ণ গতিকে কৰ্ণ বা কৰ্ণবিলাকক ইংৰাজীত কোৱা হয় ডায়াগোনাল গতিকে কৰ্ণবোৰৰ যদি যোগ দিয়া থাকে তেতিয়াহলে কি হ'ব আমাৰ ৰম্বাসৰ কালিটো হ'ব হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল যি কৰ্ণ দুডালৰ মান দিয়া থাকিব গতিকে আমি এটা কৰ্ণক আমি h আৰু এইটো কৰ্ণক আমি h আমি ধৰি ললো কৰ্ণক আমি হাইপোটেনিউজ বুলি কওঁ গতিকে ইয়াতে h বলে হাইপোটেনিউজৰ প্ৰথম আখৰটো h গতিকে আমি লিখিছো h গতিকে এইবাৰ আমি আহাচোন এই ফৰ্মুলা দুটা অৰ্থাৎ এই সূত্ৰ দুটা তোমালোকে মনত ৰাখিবা আৰু এই সূত্ৰ দুটা মনত ৰাখাৰ লগে লগে আমি অংকবোৰ কৰিবলৈ অতি সহজ হৈ পৰিব গতিকে প্ৰথম অংকটো 4 নম্বৰৰ প্ৰথম অংকটো দিয়া হৈ আছিল এটা তালিকা দিয়া আছিল এটা টেবুল দিয়া আছিল এই টেবুলটোৰ পৰা তোমালোকে কিছুমান মান দিয়া আছে গতিকে তোমালোকে মন কৰাচোন 1 নম্বৰ অংকটোত কি দিয়া আছে প্ৰথম অংকটো দিয়া আছে এডাল কৰ্ণ আৰু আনডাল কৰ্ণ অৰ্থাৎ দুটা কৰ্ণ দিয়া আছে গতিকে আমি লিখিলো h1 প্ৰথমটো কৰ্ণ কিমান 10 সেন্টিমিটাৰ আৰু দ্বিতীয়টো কৰ্ণ h2 কিমান দিয়া আছে 8.2 সেন্টিমিটাৰ আমি কি উলিয়াব লাগে কালি উলিয়াব লাগে গতিকে ৰম্বাসৰ কালি ইকুৱেল হাফ ইনটু h1 ইনটু h2 হাফ ইনটু 10 ইনটু 8.2 মানকেইটা বহুৱাই দিলো যিকোনো সংখ্যাৰ লগত যদি আমি 10 ৰে পূৰণ দিও তাৰ দশমিক এঘৰ পিছলৈ গুচি যায় কি কলো যিকোনো সংখ্যাক 10 ৰে পূৰণ দিলে দশমিক এঘৰ পিছলৈ গুচি যায় দশমিক যদি এই সংখ্যাটোৰ পিছলৈ গুচি যায় তেতিয়াহলে আমাৰ মান কিমান হৈ যাব 8.2 নহয় তেতিয়া আৰু দশমিক কোনো সংখ্যাৰ পিছলৈ গলে আৰু যদি শেষত কোনো সংখ্যা বা অংক নাথাকে তেতিয়াহলে তাৰ কোনো অৰ্থ নাই গতিকে আমি লিখিলো 8.2 গতিকে কিমান লিখিলো হাফ ইনটু এই 10ৰ লগত এটো পূৰণ হৈ কিমান হৈ গল 8.2 এবাৰ 8.2 ক যদি আমি 2 ৰে কাটি দিও গলে কিমান হ'ব 2 4 গুণে 8 আৰু 2 গুণে 2 গতিকে আমাৰ উত্তৰটো হৈ যাব 41 সেন্টিমিটাৰ স্কয়াৰ তাৰ পিছত আহি গল 2 নম্বৰ অংকটো গতিকে ভূমি কিমান দিয়া আছিল ভূমি দিয়া আছিল 8 সেন্টিমিটাৰ কালি দিয়া আছিল ইমান আৰু আমি উলিয়াব লাগে উচ্চতা গতিকে এই অংকটোত কৰ্ণদ্বয়ৰ যোগ দিয়া নাই এবাৰ কি দিছে ভূমি আৰু উচ্চতা উলিয়াব লাগে কালি দিয়া আছে গতিকে আমি জানো কি ৰম্বাসৰ কালি যি সময়ত ভূমি দিয়া থাকে বা উচ্চতা উলিয়াবলৈ দিয়ে ভূমি ইনটু উচ্চতা গতিকে কালিৰ ঠাইত কালি বহুৱাই দিলো ভূমিৰ ঠাইত ভূমি বহুৱালো উচ্চতা h এবাৰ 8টো কি হৈ আছে ইয়াত পূৰণ গতিকে এই 8টো যদি আমাৰ সমান চিহ্ন এফালে গুচি যায় তেতিয়া কি হৈ যাব হৰণ এবাৰ 8 ৰে যদি 56 ক কাটি দিও কিমান হৈ যাব আমাৰ আনসাৰটো 7 গতিকে আমাৰ কিমান হৈ গল 7 সেন্টিমিটাৰ গতিকে হাইট অৰ্থাৎ হাইপোটেনিউজ এটো উন্নতি কিমান পাই গলো 7 সেন্টিমিটাৰ হৈ গল এইবাৰ আমি 5 নম্বৰ অংকটো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল 4 1 কৰি দিলো 3 কৰি দিলো আৰু 5 যেহেতু 2 আৰু 4 নম্বৰ অংকটো তোমালোকৰ এই অংকবোৰৰ সৈতে একেই গতিকে তোমালোকে সেই দুটা নিজে কৰিবলৈ যত্ন কৰিবা এবাৰ ভূমি দিয়া আছে 5 নম্বৰ অংকটোত ভূমি কিমান দিয়া আছিল 2.7 আৰু উচ্চতা আমাক উলিয়াব লাগে লগতে কালি দিয়া আছিল তো আমি জানো ৰম্বাসৰ কালি সমান কিমান ভূমি পূৰণ উচ্চতা ঠিক আছে গতিকে এইবাৰ আমি কালিৰ ঠাইত কালিটো কালি হয় কালিৰ ঠাইত কালি বহুৱাই দিলো ভূমিৰ ঠাইত ভূমি বহুৱাই দিলো উচ্চতা আমাক উলিয়াব লাগে গতিকে h বুলি লিখিলো এইবাৰ 2.7 ইফালে কি হৈ আছে পূৰণ যদি সমান চিহ্নৰ ইফালে আহে তেতিয়া কি হৈ যাব হৰণ আৰু কোট আহিব তলত আহিব
হৈ গল এইবাৰ ইয়াক যদি 9 ৰে কাটি দিও 9 3 গুণে 27 আৰু ইয়াক যদি 9 ৰে কাটি দিও 9 5 গুণ 45 আছিল কিমান 47 কিমান কৰিলো 45 কিমান বাকি থাকিল 2 সেই 2 টো আমি এই যে কাখত থকা 2 টোৰ লগত মনে মনে ভাবি লম অৰ্থাৎ 2 2 2 2 22 গতিকে যদি আমি কিহেৰে কাটি আছিল 9 ৰে তে 9 দুগুণ কিমান হৈ গল 18 আছিল 22 হল 18 কিমান বাকি থাকিল 4 আকৌ 4 যদি 5 ৰ লগত মনে মনে ভাবো 45 9 5 গুণ 45 হৈ গল 5.25 এটা তলত থাকিল কিমান 3 আকৌ 3 ৰে আমি কাটি দিও 3 ৰে যদি কাটি দিও কেনেকৈ কাটিম 3 ৰে 5ক কেইবাৰ যাব এবাৰ যাব 3 গুণ 3 আছিল 5 হল 3 বাকি কিমান থাকিল 2 2 মনে মনে কাৰ লগত ধৰিম এই কাখৰ 2 টোৰ লগত ধৰিম কিমান হল 22 3 7 গুণ 21 আছিল 22 হল 21 কিমান বাকি থাকিল 1 কাৰ লগত ধৰিম 5 ৰ লগত 15 3 5 গুণ 15 ইমান সেন্টিমিটাৰ ইকুয়াল টু মানে উন্নতি বা হাইট আমি উলিয়ালো আৰু এই পইণ্টটো কিয় দিলো কাৰণ ইয়াত পইণ্ট দশমিক কিয় দিলো দশমিক কেই ঘৰ আগত আছিল দুঘৰ আগত আছিল সেই কাৰণে দুঘৰ আগত আমি দশমিক ফাইনালি বহুৱাই দিলো এই আছিল আমাৰ 5 নম্বৰ অংকটো 5 নম্বৰ অংকটো দিয়া হৈ আছিল এটা সামন্তৰিকৰ ভূমিৰ যোগ ভূমি মানে তলৰ বাহুডালৰ যোগ ভূমিৰ যোগ কিমান 1 মিটাৰ 50 সেন্টিমিটাৰ আৰু দিয়া হৈ আছিল উচ্চতা 75 সেন্টিমিটাৰ ইয়াৰ কালি বৰ্গমিটাৰ উলিয়াব দিছে অৰ্থাৎ কালি উলিয়াব দিছে তো সামন্তৰিকৰ ভূমি দিয়া আছে কিমান 1 মিটাৰ 50 সেন্টিমিটাৰ মই ইয়াৰ পূৰ্ববৰ্তী ভিডিঅত কৈছিলো যে আমাৰ যদি এককবোৰ বেলেগ হৈ যায় যেনে ইয়াত সেন্টিমিটাৰ আছে ইয়াত মিটাৰ আছে দুইটা বেলেগ বেলেগ গতিকে এই দুটাক আমি কি কৰি ল'ব লাগিব একে কৰি ল'ব লাগিব কেনেকে কাৰণ এই মিটাৰক আমি 100 সেন্টিমিটাৰে 1 মিটাৰ গতিকে ইয়াতে আমি লিখিলো ইনটু 100 লগত আৰু এটা কথা ইয়াৰ পূৰ্বেও কৈছো যে আমাৰ একক ডাঙৰ এককৰ পৰা যদি আমি সৰু এককলৈ নিম তেতিয়াহলে আমি কি কৰিব লাগিব তেতিয়াহলে আমি কৰিব লাগিব পূৰণ গতিকে মিটাৰ এটা ডাঙৰ একক আৰু সেন্টিমিটাৰ এটা সৰু একক গতিকে আমি কি কৰিব লাগিব মিটাৰটো ডাঙৰ সেন্টিমিটাৰটো সৰু যেহেতু ডাঙৰৰ পৰা সৰু এককলৈ নিম তেতিয়াহলে কি কৰিব লাগিব পূৰণ কাৰেক্ট গতিকে আমি 100 সেই কাৰণে পূৰণ কৰি কিয় 100 সেন্টিমিটাৰে 1 মিটাৰ গতিকে আমি 100 টো এই মিটাৰৰ ঠাইত 100 পূৰণ কৰি দিলো 100 গুণে 100 আৰু 50 যোগ কৰিলে 150 150 আৰু উচ্চতা কিমান আছিল 75 সেন্টিমিটাৰ গতিকে সামন্তৰিকটোৰ কালি কিমান হ'ব ভূমিপুৰণ উন্নতি তো ভূমিৰ ঠাইত 150 বহালো আৰু উন্নতিৰ ঠাইত 75 বহালো এটা কেনেকৈ পূৰণ কৰিম পূৰণ হল এট 0 এটা আছিল এই 0 টো প্ৰথমতে পাতি লোৱা হল এবাৰ 15 ৰে এক পূৰণ কৰিলে 15 5 গুণ 75 5 উকলিলে 7 কারেক্ট ইয়াত উকলিব 7 15 7 গুণ 105 আৰু 7 কিমান হৈ গল 112 গতিকে উত্তৰটো হ'ব 11250 সেন্টিমিটাৰ স্কয়াৰ এবাৰ 6 নম্বৰ অংকটোত আছিল এটা আমাক 6 নম্বৰ অংকটো প্ৰশ্নটো দিছিল যে এটা সামন্তৰিকৰ ওচৰা ওচৰি বাহু দুটাৰ যোগ গতিকে সামন্তৰিকৰ ওচৰা ওচৰি বাহু দুটা যোগ বুলি কৈছে এই বাহুডালৰ লগত এই বাহুডাল ওচৰা ওচৰি গতিকে ইয়াৰ যোগ এটা দীঘল ডালৰ কিমান 12 সেন্টিমিটাৰ আৰু চুটি ডালৰ কিমান 9 সেন্টিমিটাৰ দীঘল বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব গতিকে এইডাল দীঘল বাহু আৰু এইডাল দীঘল বাহু গতিকে ইয়াৰ লম্ব দূৰত্ব কিমান এটো লম্ব কিমান দিছে 6 সেন্টিমিটাৰ গতিকে সামন্তৰিকৰ কালি কিমান হ'ব তেতিয়াহলে দিগ পূৰণ প্ৰস্থ অৰ্থাৎ দিগ আমাৰ কিমান দিয়া আছে 12 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 6 সেন্টিমিটাৰ দুইটা পূৰণ কৰি দিলে 72 সেন্টিমিটাৰ স্কয়াৰ এটো হৈ গল আমাৰ সামন্তৰিকটোৰ কালি এবাৰ আমি 7 নম্বৰ অংকটোলৈ আহিছো 7 নম্বৰ অংকটো দিয়া আছিল এটা সমকোণী ত্ৰিভুজৰ সমকোণী মানে ইংলিশত ৰাইট এংগল ট্ৰায়াঙ্গল অৰ্থাৎ তাৰে এটা কোণ কিমান হ'ব সমকোণ হ'ব আমি সমকোণ বুলি কলে কেনে ধৰণে বুজিম ধৰি লোৱা এটো এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ যিকোনো এটা কোণ কি হ'ব লাগে এটো হৈছে এল ৰ লেখিয়া গতিকে এই কোণটো হ'ব 90 ডিগ্ৰী সমকোণী ত্ৰিভুজ এটাৰ ত্ৰিভুজটোৰ কালি কিমান দিয়া আছে 30 বৰ্গ সেন্টিমিটাৰ কালি সমকোণ উৎপন্ন কৰা এটা বাহুৰ দিগ দিয়া আছে 6 সেন্টিমিটাৰ গতিকে এটো যদি 6 সেন্টিমিটাৰ হয় তেতিয়া হলে কি কৈছে সমকোণ আনটো বাহুৰ দিগৰ লগত এই বাহুটোৰ আমি দিগ নিৰ্ণয় কৰিব লাগে তো ত্ৰিভুজটোৰ কালি আমাক দিয়া হৈছে ধৰু ভূমি বি যুগল দিটো আমি তলৰটো ভূমি বি কিমান ধৰিছো 6 সেন্টিমিটাৰ তলৰটো আমি ভূমি বুলি ধৰিছো আৰু তা কিমান ধৰিছো 6 সেন্টিমিটাৰ তে কালিও দিয়া আছে ভূমি দিয়া আছে আমাক দিলে উন্নতি উলিয়ালে হৈ গল গতিকে আমি কালিৰ ঠাইত কি বহালো কালি বহালো আৰু ভূমি কিমান দিয়া আছে 6 আৰু উন্নতি আমি নাজানো গতিকে 2 ৰে যদি 6 কাটি দিও কিমান হ'ব 3 গতিকে 3 টো উন্নতিৰ লগত কি হৈ আছে পূৰণ গতিকে পূৰণটো যদি হিফালে যায় কি হৈ যাব হৰণ হল এবাৰ 3 ৰে যদি 30 কাটি দিও 3 10 গুণে 30 গতিকে উন্নতি কিমান হৈ গল 10 সেন্টিমিটাৰ গতিকে সমকোণ উৎপন্ন কৰা আন্দাল বাহু কিমান হ'ব 10 সেন্টিমিটাৰ 8 নম্বৰ অংকটো আমি আলোচনা কৰিবলৈ যাম 8 নম্বৰ অংকটোৰ প্ৰশ্নটো দিছিল এটা ছবি দিয়া হৈ আছিল আৰু এই ছবিটোত প্ৰশ্নটো দিছে যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ অৰ্থাৎ সমদ্বিবাহু মানে সমদ্বিবাহু দ্বি মানে দুই সম মানে সমান ওকে মই কৈ গৈছো কি সম মানে হৈছে
সমান আৰু ডি মানে হৈছে 2 দুটা বাহু সমান বা দুডাল বাহু সমান এই যে দুডাল বাহু এই বাহুডালৰ লগত এই বাহুডাল সমান গতিকে এটো হৈ গল সমদ্বি বাহু ত্ৰিভুজ গতিকে সমদ্বি বাহু ত্ৰিভুজৰ AB = AC = 7.5 গতিকে এটো হৈছে A আৰু B আৰু এটো হৈছে A আৰু C অৰ্থাৎ এই বাহুডালৰ লগত এই বাহুডাল সমান গতিকে এই দুটা বাহু সমান আৰু এই দুইটাৰে যোগ কিমান 7.5 AB = AC = 7.5 যদি হয় আৰু BC = 9 cm BC কোনটো দিয়া আছে তলৰ ভূমিৰ বাহুডাল এই যে BC বিৰ পৰা ইয়াৰ পৰা ইয়ালৈ বি পৰা ইয়াৰ পৰা ইয়ালৈ কিমান 9 cm দিয়া হৈ আছে হলে কি কৰিব লাগে এৰ পৰা BC লৈ টনা AD ৰ উচ্চতা 6 cm আৰু AD এই যে এৰ পৰা D লৈ উচ্চতাটো কিমান এইটো দিয়া হৈ আছে কিমান 6 cm কাৰেক্ট 6 cm দিয়া হৈ আছে হলে ABC ৰ কালি উলিয়াব দিছে আৰু C ৰ পৰা AB লৈ টনা উচ্চতা CE কিমান হ'ব প্ৰথমতে ABC ৰ কালি উলিয়াম ABC ত্ৰিভুজটোৰ কালি উলিয়াম আৰু তাৰ পিছত CE বাহুডালৰ যোগ উলিয়াম বৰ্গ চিত্ৰত চোৱা CE বাহু এটো আমি যোগ উলিয়াব লাগে তো এতিয়া আমি কৰো আহা অংকটো যে দিয়া আছে ABC সমদ্বি বাহু ত্ৰিভুজৰ AB = AC = কিমান 7.5 ভূমি কিমান দিয়া হৈছে BC = 9 cm দিয়া হৈ আছে উচ্চতা H = AD = কিমান দিয়া হৈছে 6 cm দিয়া হৈ আছে আমি ABC ত্ৰিভুজটোৰ কালি কিমান হ'ব তেল ত্ৰিভুজৰ কালি আমি জানো হাফ অৰ্থাৎ 2/1 পূৰণ ভূমি মানে বেস B ইনটু উন্নতি মানে হাইট H গতিকে হাফ ইনটু ভূমি কিমান 9 H কিমান 6 এবাৰ 2 ৰে কি কইলো 2 ৰে কাটি দিলু কাক 2 ৰে কাটি দিলু 6 2 3 গুণ 6 গতিকে 3 9 গুণ কিমান হৈ গল 27 cm স্কয়ার এটো আমাৰ কি ওলাই গল ABC ত্ৰিভুজৰ কালি আৰু কালি সদায় কি হয় বৰ্গমূল কি বৰ্গ লিখিব লাগে সেন্টিমিটার স্কয়ার এবাৰ আমি কি দিব লাগে হেই CE বাহুডালৰ যোগ কেনেকৈ উলিয়াম এবাৰ যদি আমি ভূমিটো অথনি কিমান ধৰিছিলো BC কারেক্ট অথনি আমি ভূমি কিমান ধৰিছিলো ভূমি ধৰি লৈছিলো BC এবাৰ যদি আমি ভূমিটো যদি BC নধৰি পেলাই AB ধৰু তো গতিকে AB আমাৰ কিমান হৈ গল ভূমি গতিকে উন্নতি কিমান হ'ব মন কৰা ত্ৰিভুজডালক যদি কোন লুটিয়াই দিয়া তলৰ ফালে যদি তলটো যদি AB টো ভৰ দি পেলাই যদি আমি থিয় কৰি দিও তেলে উন্নতি উখটো কিমান হৈ যাব CE হৈ যাব আৰু যেটো আমাৰ উলিয়াব লাগে গতিকে ত্ৰিভুজটো একেটাই ত্ৰিভুজটো হলনি হোৱা নাই আমাৰ মাত্ৰ কি হৈছে ত্ৰিভুজটো মানে আগতে ধৰি লোৱা ত্ৰিভুজটো আছিল এনে ধৰণৰ হয়নে বাৰু ইয়াক আমি লুটিয়াই পেলাই এবাৰ কি কৰিছো ইয়াক এক পাক লুটিয়াই দিছো এই বস্তুটো আহিছো এনেকে তললৈ গতিকে এবাৰ ইয়াতে আমাৰ কি হৈ আছিল আগতে B আৰু C তললৈ আছিল এবাৰ লুটিয়াই দিয়াৰ কাৰণে কি আহি গল এবাৰ কি হৈ যাব এনেকে ত্ৰিভুজটো হৈ যাব ইয়াতে আহি যাব A আৰু B আমি ইয়াক লুটিয়াই দিলু গতিকে এবাৰ ভূমি খলনি হৈ গল AB হৈ গল গতিকে আগৰ উন্নতি কিমান আছিল আগৰ উন্নতি আছিল A আৰু D ইয়াত আছিল A ইয়াত আছিল D এবাৰ এক যেটো লুটিয়াই দিলু গতিকে ইয়াৰ উন্নতিডাল এনেকুৱা আছিল গতিকে এই উন্নতিটো কিমান হৈ যাব এবাৰ হৈ যাব ইয়াতে হৈ গল C আৰু ইয়াতে হৈ গল E গতিকে এবাৰ উন্নতি হ'ব CE এটো উন্নতি হৈ গল CE গতিকে ত্ৰিভুজ একাটাই খালি যাক আমি তাক কি কৰিছো লুটিয়াই দিছো তো এবাৰ কি হৈ গল যে আগৰ ত্ৰিভুজটোৰ কালিৰ সমানে হ'ব ইয়াৰ কালি একেই থাকিব গতিকে হাফ ইনটু এবাৰ আমি AB ভূমি কিমান বলো 7.5 CE আমাক উলিয়াব লাগে আৰু কালি কিমান 27 হল গতিকে এবাৰ 27 ৰ ঠাইত একে ঠাইতে থাকিলে সমানচিহ্ন ইফালে থকা তুমি মন কৰাচোন দুইটো তলত আছে না তলত মানে কি হৈ আছে হৰণ হিফালে গলে পূৰণ হৈ যাব আৰু 7.5 টো ইয়াত কি হৈ আছে পূৰণ হিফালে গুছি গলে হৰণ অৰ্থাৎ তললৈ গুছি আহিব কাৰেক্ট এবাৰ 27 এবাৰ কি কৰিলো আমি ইয়াক কাটি দিলু কেনেকৈ কাটিলু 9 আমি যদি 3 ৰে কাটো 3 9 গুণ 27 আৰু 3 ৰে যদি ইয়াক কাটো 3 25 গুণে 75 ইয়াত দশমিক কেই ঘৰ আগত আছিল 1 আগত এটো 1 আগত বহাই দিলু হৈ গল 9 আৰু 9 দুগুণ কিমান 18 এবাৰ 18 জায়গাত 180 কেনেকৈ হল এই যে দশমিকটো নাইকিয়া কৰি দিলু দশমিক নাইকিয়া কৰি দিয়াৰ বাবে ইয়াত কি হৈ যাব এটা 0 আহি যাব দশমিক কেই ঘৰ আগত আছিল 1 ঘৰ আগত ইয়াক নাইকিয়া কৰিলু গতিকে এটা শূন্য বহি যাব কারেক্ট এটা হৈ গল 180 ডিভাইডেড বাই 25 গতিকে আমি যদি 25 ৰ নেওতা মাতো 25 ৰ নেওতা আমি অলপ যদিও নেওতা হিচাপত নাই আমি মুখস্থ কৰিবলৈ সহজ 25 গুণ 25 25 দুগুণ 50 25 3 গুণ 75 25 4 গুণ 100 25 5 গুণ 125 25 6 গুণ 150 25 7 গুণ 175 ইয়াত আছিল কিমান 180 গতিকে 25 7 গুণ কিমান হৈ গল 175 কিমান বাকি থাকিল 5 বাকি থাকিল গতিকে 5 টো 25 ৰে নাযাব কি দিম পইণ্ট তেতিয়া 5 ৰ লগত কি হৈ যাব 0 50 25 দুগুণে 50 গতিকে আমাৰ CE ৰ মান কিমান ওলাই গল 7.2 সেন্টিমিটার কারেক্ট গতিকে উচ্চতা CE মানে কিমান হৈ গল 7.2 এবাৰ আমি আহিম 9 নম্বৰ অংকটোলৈ গতিকে 9 নম্বৰ অংকটোত কি দিয়া আছিল যে ABC এ আমাৰ চিত্ৰ এটা ধৰিছো গতিকে এটো ABC সমকোণী ত্ৰিভুজৰ গতিকে ABC সমকোণী ত্ৰিভুজৰ কি বুলি কৈছে কোণ A = 90 ডিগ্ৰী গতিকে আমি A কোণটো এই চুকত লিখিছো কাৰণ এইটো হৈছে সমকোণ আৰু এটো কিমান ডিগ্ৰী হদায় 90 ডিগ্ৰী 90 ডিগ্ৰী কোণটো হদায় L ৰ নিচিনা হয় মন কৰিবা
90 ডিগ্ৰী কৰিব লাগে যে দিয়া আছে ABC সমকোণী ত্ৰিভুজৰ কোণ এ 90 ডিগ্ৰী আৰু দিয়া হৈ আছে যে কি AD লম্ব BC গতিকে এই A এৰ পৰা D লৈ এডাল আমি লম্ব টানিছো আৰু যেটো কাৰ ওপৰত লম্ব আছে মন কৰা এই লম্ব হৈছে BC ৰ ওপৰত লম্ব মানে কি লম্ব মানে হল ধৰি লৈ এডাল বাহ আৰু এই বাহডালৰ পৰা তুমি এডাল মমবাতি থৈ দিছা তেতিয়া এই মমবাতিডাল থৈ দিয়াৰ লগে লগে ইয়াত কি হ'ব এটা সমকোণ সৃষ্টি হ'ব অৰ্থাৎ 90 ডিগ্ৰী কোণ সৃষ্টি হ'ব তেতিয়া এটুকে কোৱা হ'ব লম্ব অৰ্থাৎ যদি ধৰি লও এটুক যদি আমি B আৰু C ধৰো আৰু এটুক যদি আমি A ধৰো বা এটুক যদি আমি A আৰু D ধৰো তেতিয়া হলে কি হৈ যাব AD লম্ব BC ইয়াক লিখিব লাগিব AD লম্ব BC হল আৰু AB কিমান দিয়া আছে 12 সেমি আৰু AC দিয়া আছে 5 সেমি আৰু BC দিয়া আছে 13 সেমি আমাক দিয়া হৈ আছে তেতিয়া আমি দুটা পাৰ্টত কৰিবলৈ দিছে যে প্ৰথম পাৰ্টত কি কৰিছে ABC ত্ৰিভুজৰ কালি উলিয়াব দিছে গতিকে ABC ত্ৰিভুজৰ কালি কি হ'ব হাফ ইনটু ভূমি কিমান AB আৰু উন্নতি কিমান AC গতিকে আমি দিয়া আছে AB মানে 12 AC মানে 5 2 ৰে 12 কাটিলে 6 বাৰ 6 5 গুণে 30 অৰ্থাৎ 30 সেমি স্কয়াৰ এটা হলে গল কালি এবাৰ 2 নম্বৰত কি কৰিব দিছে 2 নম্বৰ দিছে AD এর দৈৰ্ঘ্য নিৰ্ণয় কৰা AD মানে এই ডালৰ আমি দৈৰ্ঘ্য উলিয়াব লাগে তো কি হৈ যাব হাফ ইনটু আমি এই ত্ৰিভুজটো যদি এবাৰ ভূমি কি কৰিম ভূমি সলনি কৰি দিম একি আগৰ অংকটোৰ দৰে একি যে আগত ভূমি কিমান আছিল প্ৰথম বাৰ আমি ভূমি কিমান পালো A আৰু ইয়াত B আছিল এটো A আছিল এটো আমাৰ ভূমি আছিল এইবাৰ ভূমিটো আমি কি কৰি দিম সলনি কৰি দিম এবাৰ ভূমি আহি যাব এনেকৈ অৰ্থাৎ B আৰু C টো আমাৰ ভূমি হৈ যাব হ'ব ত্ৰিভুজটো কিন্তু একেটাই থাকিব গতিকে এইবাৰ আমরা কি হল BC ভূমি আৰু তাৰ উন্নতিটো হাইটটো কিমান হৈ যাব তেনহলে হাইটটো হৈ যাব AD অৰ্থাৎ এইটোই হ'ব আমাৰ হাইট A আৰু D এটো হৈ গল D এটো হৈ গল A AD হৈ যাব উচ্চতাটো গতিকে AD কিন্তু ত্ৰিভুজ যেহেতু একেটাই গতিকে আগৰ ত্ৰিভুজটোৰ লগত কালি কি হ'ব কি হ'ব না নাই ত্ৰিভুজ ABC ৰ কালি হেকানে আমি লিখিছো তা আগৰ ত্ৰিভুজৰ কালি কিমান পাইছিল আমি 30 এটো 30 বহুৱাই দিলু আৰু AD ঠাই AD BC ঠাই 13 এবাৰ কি কৰিম আমি দুইটোত কি হৈ আছে তলত থকা মানে হৰণ হৈ আছে ইফালে গলে কি হৈ যাব পূৰণ আৰু 13 টোত কি হৈ আছে পূৰণ ইফালে আহিলে হৰণ 30 দুগুণে হৈ গল 60 আৰু তলত হৈ গল 13 এবাৰ 13 ৰে যদি আমি 60 কৰো কিমান বা 13 ৰে 60 যদি আমি হৰণ কৰো সো 13 4 গুণ 52 হৈ গল 13 4 গুণ 52 52 তে কিমান বাকি থাকিল 8 তে এটক তো না যায় তে পয়েন্ট দিলু 80 হৈ গল 13 6 গুণ 78 আকৌ 2 થઈ গল আকৌ 20 13 গুণ আকৌ 13 আৰু এনেকৈ উলাই গৈ থাকিব গতিকে আমি আনসাৰটো 4.61 বুলি আমি ধৰি লম গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজিলৈ আমি 9 নম্বৰ লৈকে আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী ভিডিওত 11 পৰা বাকিখিনি অংক আমি আলোচনা কৰি আমি 11.1 টো আমি সমাপ্ত কৰিম গতিকে যদি তোমালোকে ভাল পাইছা ভিডিওটো লাইক কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবা আৰু তোমালোকে কিছু কথা মোৰ লগত শেয়াৰ কৰিবা বা কমেন্ট কৰিবা থ্যাংক ইউ